নুমলীগড় প্ৰধানগা শাখা সাহিত্য সভাৰ প্ৰতিজয়ন্তী বৰ্ষ আৰু বিষ্ণুপ্ৰভা দিৱস উপলক্ষে আমি দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটো পালন কৰিলোঁ। আৰু আজি পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণ, তাৰপিছতে আমাৰ বিয়লিলৈ আমাৰ বিশিষ্ট সাহিত্যিক নন্দ সিং বৰকলা ডাঙৰীয়াৰ ভাষণে আমাৰ এই অনুষ্ঠানটি আজি অনুমোদিত হ'ল বুলি ভাবিছোঁ। আৰু ইয়াতে আমি আজি আমাৰ নুমলীগড় শোধনাগাৰ শাখা সাহিত্য প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈকে যিসকল সভাপতি সম্পাদক আছে সকলোকে আমি আজি সম্বৰ্ধনা জনালোঁ। লগতে আমাৰ যিসকল কৃতিমান ছাত্ৰ ছাত্ৰী, এই কৃতিমান ছাত্ৰ ছাত্ৰীকো আজি এই অনুষ্ঠানতে অভিনন্দন জনালোঁ। আপোনালোকে জানি ভাল হ'ব যে আমি শতাধিক আজীৱন সভ্য এই শাখাই এই বছৰটোত আমি কৰিছোঁ। তাৰে 25জন আজীৱন সভ্যক অসম সাহিত্যসভাই যিটো স্বীকৃতিপত্ৰ দিলে, সেই স্বীকৃতিপত্ৰ আজি এই সভাতে আমি প্ৰদান কৰা হৈছে। আৰু আশা ৰাখিছোঁ নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভা আমি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। বিশেষকৈ গ্ৰন্থ প্ৰকাশতো আমি গুৰুত্ব দিছোঁ। আজীৱন সভ্য বিশেষ বৃদ্ধি কৰি আমি জাতীয় পুঁজি গঠনত আমি অৰিহণা যোগাবলৈ চেষ্টা কৰিছোঁ। আৰু আশা ৰাখিছোঁ নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাই পৰৱৰ্তী দিনত আৰু আমি ক্ষিপ্ৰতাৰে কাম কৰি যাম। আৰু আপোনালোক সকলোকে এই মিডিয়াৰ যোগেদি আমি এই অনুষ্ঠানৰ অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।